নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম কৰিছোঁ আপোনাৰ সকলোৰে মোৰ প্ৰিয় চেনেললৈ। বন্ধুসকল, যিহেতু মোক কমেণ্ট কৰিছিলে ল'ৰাবিলাকে যে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব, তো তাৰ কাৰণে ভিডিঅ' বনাইছোঁ। চ' আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, চ' শেষলৈকে ভিডিঅ'টো চাব। প্ৰথম কথাটো হ'ল কি, আপোনালোকৰ যিসকলে এতিয়া যিটো মেৰিট লিষ্ট মাৰিছে, মেৰিট লিষ্টৰ পৰা যিসকল বাহিৰ হৈছে মানে বেয়া হৈছে, তেখেতলোকৰ কাৰণেও এই ভিডিঅ'টো হ'ব। আৰু যিসকল নতুনকৈ এপ্লাই কৰিছে, নতুনকেইটাইতো পঢ়িবৰ কাৰণে যথেষ্টখিনি টাইম পাইছে, যিহেতু তেখেতলোকৰ কাৰণে এই ভিডিঅ'টো হ'ব। প্ৰথম কথা চাওক, মই কেনেকৈ প্ৰিপেৰেশ্যন কৰিছোঁ আপোনালোকক কৈছোঁ। মই যিহেতু প্ৰিপেৰেশ্যন এনেকৈ কৰিছিলোঁ, মোৰ একচুৱেলি মই পেইড ক্লাছো কৰা নাছিলোঁ, মই ডাইৰেক্ট অফলাইন ক্লাছ কৰিছিলোঁ। আৰু অফলাইন ক্লাছ কৰোঁতে মই কিতাপ 4টা লৈছিলোঁ, যিটো ৰ'জগাৰীত অংকিত হয়, RWA। এইটো হয় আপোনাৰ GK আছিলে, এইখন কিতাপ মই মগাইছিলোঁ অনলাইনৰ পৰা। তাৰপিছত আৰু মগাইছিলোঁ এইটো মেথছৰ হয়, এই মেথছৰটো লৈছিলোঁ মই। তাৰপিছত আছিলে ৰিজনিং, এই ৰিজনিঙো মগাইছিলোঁ। আৰু তাৰপিছত এইটো হিন্দী হয়, এই 4টা বুক একচুৱেলি মই পঢ়িছিলোঁ। এইটো পঢ়িছিলোঁ। আৰু আমাৰ অসমত কাট অফ ইমানো বেছি নাযায়, যিমানখিনি যিটো আদাৰ ষ্টেটত যিমান কাট অফ যায়, আমাৰ ষ্টেটৰ কাট অফটো অলপ কম যায়। গতিকে আমাৰ ষ্টেটৰ ভালকৈ যদি টিক্স লগাই পিনে যদি আপোনালোকে পঢ়ি যায়, তেনেহ'লে নিশ্চয় আমাৰ অসমত কাট অফ লিষ্টৰ পৰা বাহিৰ হ'ব নোৱাৰে মানে। সেইটো কাৰণে কেনেকৈ পঢ়িব লাগে মই আপোনালোকক কৈছোঁ। চাওক, প্ৰথম কথাটো মই কেনেকৈ পঢ়িছিলোঁ আপোনালোকক সেইটো জনাম। মই প্ৰথমতে কি কৰিছিলোঁ, 2টা ছাবজেক্ট ফ'কাছ কৰিছিলোঁ। এটা ছাবজেক্ট হৈছে আপোনালোকৰ হিন্দী গ্ৰামাৰ। এই হিন্দী গ্ৰামাৰটো মই ভালকৈ পঢ়িছিলোঁ। মিনিমাম হিন্দী গ্ৰামাৰ আৰু ৰিজনিং, এই 2টা ছাবজেক্ট মই 1 মাহত ক্লিয়াৰ কৰিছিলোঁ। ছাবজেক্ট ৱাইজ চাইছিলোঁ, যেনেকৈ ছাবজেক্ট ৱাইজ আছে, ছাবজেক্ট ৱাইজ চাইছিলোঁ। আৰু লগতে প্ৰথমতে মই কি কৰিছিলোঁ, কিতাপটো চাইছিলোঁ ছাবজেক্ট ৱাইজ। আৰু কিতাপ চোৱাৰ পাছত মই প্ৰথমতে মই ইউটিউবত চাইছিলোঁ। এতিয়া ধৰক আপোনাৰ নাম্বাৰ ইয়াত আছে, যিটো আছে নেকি, এইটো আছে কি ক্লাছিফিকেশ্যন আছে, বৰ্গীকৰণ বুলি যিটো ছাবজেক্ট আছে, সেইটো মই কি কৰিলোঁ, ইউটিউবত প্ৰথম চালোঁ। RWA টো ফ্ৰী কোৰ্চ কৰাই, আপোনালোকে ইউটিউবত পাব। তো ফ্ৰীকৈ মই প্ৰথমতে কি কৰিছিলোঁ, ক্লাছিফিকেশ্যনৰ যিটো ছাবজেক্ট চালোঁ, ইউটিউবত প্ৰথমতে চাৰ্চ কৰি পিনে চালোঁ। ইউটিউবত চাৰ্চ কৰাৰ পাছত কি কৰিছোঁ, কৰা যিটো মেথড আছিলে, গোটেই মেথডটো মই ভালকৈ শিকি ল'লোঁ। শিকাৰ পাছত কি কৰিছোঁ, ইয়াত মই মক টেষ্ট লগাওঁ, মানে টেষ্টটো ইয়াত লগাওঁ। আৰু লগতে কি কৰিব, আপোনালোকে RWA যিটো এপছ আছে, সেই এপছটো ডাউনলোড কৰিব। আৰু কিয় ডাউনলোড কৰিব মই শেষত কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। ঠিক তেনেকৈ মই এতিয়া যিটো কৰোঁ, যে প্ৰথমতে আপোনালোকে ইয়াত এটা ছাবজেক্ট লৈ ল'ব। প্ৰথম ছাবজেক্ট যেনেকৈ ক্লাছিফিকেশ্যন আছে, বৰ্গীকৰণ। সেই বৰ্গীকৰণটো কি কৰিব, আপোনালোকে ইউটিউবত প্ৰথমতে চাৰ্চ কৰি পিনে টিক্সটো ভালকৈ শিকি ল'ব। ভাল RWA টো আপোনালোকৰ চাব, ইউটিউবত প্ৰভাইড কৰি দিছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। গতিকে প্ৰথমতে আপোনালোকে কি কৰিব, এই ছাবজেক্ট এটা বাছি ল'ব, চাৰ্চ কৰি পিনে ইউটিউবত চাব। চোৱাৰ পাছত ইয়াত মক টেষ্ট আছে, আপোনালোকে কুৱেশ্যন আছে, এই কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰিব। ঠিক তেনেকৈ হিন্দী গ্ৰামাৰো তেনেকৈ কৰিব। হিন্দী গ্ৰামাৰৰ যিটো প্ৰথম ছাবজেক্ট আছে, সেই ছাবজেক্টটো আপোনালোকে ইউটিউবত চাৰ্চ কৰি পিনে ভালকৈ প্ৰথমতে শিকি ল'ব। শিকাৰ পাছত ইয়াত প্ৰশ্ন আছে, আপোনালোকে প্ৰশ্নটো ইয়াত চাই ল'ব। তেতিয়া আপোনালোকে কি কৰিব, তেতিয়া আপোনালোকৰ বহুত ভাল এটা প্ৰেক্টিছ হ'ব। মই প্ৰথমতে এই 2টা ছাবজেক্ট ফ'কাছ কৰিছিলোঁ, হিন্দী গ্ৰামাৰ আৰু ৰিজনিং। মানে ভালকৈ পঢ়িব মানে, কাৰণ আপোনালোকৰ চাকৰিটো এই 2টা ছাবজেক্টেই আপোনালোকে চাকৰিৰ ক্ষেত্ৰত সহায় কৰিব। এইটো এটা হিন্দী গ্ৰামাৰ আৰু হৈছে এটা ৰিজনিং। এই 2টা ছাবজেক্টে আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত মিনিমাম 70% হেল্প কৰিব। বাকী মেথছ আৰু যিটো আপোনাৰ GK, এইটো আপোনালোকৰ মিনিমাম 30% সহায় কৰিব। গতিকে প্ৰথম ফ'কাছিং আপোনালোকৰ এই 2টা ছাবজেক্ট হ'ব লাগিব, হিন্দী গ্ৰামাৰ আৰু ৰিজনিং। এই 2টা ছাবজেক্ট আপোনালোকে চেপ্টাৰ ৱাইজ চোৱাৰ পাছত আপোনালোকৰ মিনিমাম 70% আপোনালোকৰ চিলেবাছটো কমপ্লিট হ'ল বুলি আপোনালোকে ধৰিব পাৰিব। কাৰণ চাওক, SSC যিটো মেথছ আহে, মেথছটো ইমান নৰ্মেলো নহয়, অলপ টানে আহে। গতিকে মেথছটো চবেই কৰিব নোৱাৰে। আৰু যিসকলে কৰিব পাৰে, তেখেতলোকৰ কাৰণে প্লাছ পইণ্ট নম্বৰ আনিবৰ কাৰণে। কিন্তু যিসকলে মানে কি নোৱাৰে, মই যিহেতু মেথছত অলপ দুৰ্বলতা আছিলোঁ, গতিকে মই এই হিন্দী গ্ৰামাৰ আৰু ৰিজনিং ছাবজেক্টটো মই পূৰা মোৰ নিজৰ মেইন ছাবজেক্ট হিচাপে লৈছিলোঁ। তাৰপিছত মই কেনেকৈ কৈছিলোঁ, মেথছটো কি কৰিলোঁ, কিছুমান ইজি ছাবজেক্ট আছে মেথছৰ। ইজি ছাবজেক্ট আছে, কেনেকৈ মই কি ইজি ছাবজেক্ট আপোনালোকক মই ভিডিঅ'ৰ যোগেদি কৈয়ে দিছোঁ লগতে। আৰু এই মেথছটো মোৰ কাৰণে অলপ টান হয়, মই যিহেতু মেথছত দুৰ্বলতা আছিলোঁ। আৰু যিসকল মেথছত ভাল স্ক'ৰ এটা কৰিব পাৰে, তেখেতলোকৰ কাৰণে প্লাছ পইণ্ট হয়। কিন্তু মই যিহেতু দুৰ্বলতা আছিলোঁ, গতিকে মই মেথছটো ইমান ফ'কাছিং দিয়া নাছিলোঁ। মই মেথছটো কেতিয়া ফ'কাছিং দিছোঁ জানেনে, যেতিয়া আপোনাৰ এক্সাম আহিবলৈ 1 মাহমান আছে ন, তেতিয়া মই মেথছটো চাইছিলোঁ। নহ'লে মই মেথছ নাচাওঁ, অকল মই চাইছিলোঁ ৰিজনিং আৰু হিন্দী গ্ৰামাৰ পূৰা প্ৰেক্টিছ কৰিছিলোঁ। তাৰপিছত চাইছিলোঁ মেথছটো কেনেকৈ চাইছিলোঁ, যেতিয়া 1 মাহ বাকী আছিলে, তেতিয়া মই মেথছ চাইছিলোঁ। মেথছটো কিছুমান ইজি মানে কি চেপ্টাৰ আছিলে, চেপ্টাৰটো মই লগতে কৈ দিছোঁ, আপোনালোকে পাৰিলে নোট ডাউন কৰি ল'ব। এই ইজি ছাবজেক্টকেইটা আপোনালোকে যদি ভালকৈ পঢ়ি যায়, তেনেহ'লে ভাল এটা স্ক'ৰ আনিব পাৰিব। যেনেকৈ নাম্বাৰ ছিষ্টেমটো ইজি আছে, আৰু LCM HCFও ইজি আছে, এইটো আপোনালোকে ভালকৈ পঢ়িব পাৰে যদি 1 মাহ 1.5 মাহ যদি বাকী আছে। আৰু চিম্প্লিফিকেশ্যনো ইজি আছে, এইটো আপোনালোকে ভাল স্ক'ৰ এটা আনিব পাৰিব। এভাৰেজো ইজি আছে, ৰেচিঅ' এণ্ড প্ৰপ'জিও আপোনালোকে ভালকৈ প্ৰেক্টিছ যদি কৰে, নিশ্চয় 1 নম্বৰ 2 নম্বৰ কিবা এটা পাই যাব মানে। আৰু পাৰ্চেণ্টেজো ইজি হয়, ইমান টান ছাবজেক্ট নহয়।
প্ৰফিট এণ্ড লছো টান ছাবজেক্ট নহয়, ডিছকাউণ্টটো মই ক'ব নাযাওঁ, ডিছকাউণ্টটো মই অলপ টানেই পাইছিলোঁ, আৰু চিম্পল ইণ্টাৰেষ্টটো মই ক'বলৈ গ'লে টানেই পাইছিলোঁ, কিন্তু চিম্পল ইণ্টাৰেষ্টৰো কিছুমান চিম্পল ইণ্টাৰেষ্টটো একচুৱেলি ইজি হয় হা, কিন্তু কম্পাউণ্ড ইণ্টাৰেষ্টটো অকণমান টান পাইছিলোঁ মই। চিম্পল ইণ্টাৰেষ্টটো কিছুমান কুৱেশ্যন অলপ ইজি আছিলে, তাৰ টাইম এণ্ড ৱৰ্কটো একচুৱেলি ক'বলৈ গ'লে ইজিয়ে হয়, আপোনালোকে যদি ভালকৈ ফ'কাচিং কৰে টাইম এণ্ড ৱৰ্কটো আপোনালোকে ভাল নম্বৰ এটা আনিব পাৰে। আৰু পাইপ এণ্ড ক্ৰিষ্টান যিটো পাইপ আৰু টেংকিটো সেইটো অলপ ইজি আছে, আপোনালোকে ভালকৈ চাব, ইজি আছে। তাৰপিছত টাইম এণ্ড ডিষ্টেঞ্চো ইজি আছে, আপোনালোকে চাব পাৰে। তাৰপিছত আপোনালোকে চাব পাৰে মেনচুৰেশ্যনটো টানে আছে দেই। এইকেইটা ছাবজেক্টে চাইছিলোঁ মই, আপোনালোকক যিকেইটা ছাবজেক্ট ক'লোঁ সেইকেইটা ছাবজেক্ট মই একচুৱেলি ফ'কাচিং কৰিছিলোঁ। আপোনালোকে মই মানে কি মেথছৰ একচুৱেলি দুৰ্বলতা মই বহুত হয়, গতিকে এইকেইটা ইজি ছাবজেক্ট 5-6টামান আছিলে, এই ইজি ছাবজেক্ট মই 1 মাহৰ আগত চাই গৈছিলোঁ। তাত জিকেটো মই কেনেকৈ গৈছিলোঁ, জিকেটো মই একেবাৰে চোৱা নাছিলোঁ, সঁচা কথা ক'বলৈ গ'লে জিকেটো মই একেবাৰে চোৱা নাছিলোঁ। জিকেটো মই মিনিমাম আপোনাৰ 15 দিনমানহে চাইছিলোঁ, মানে অকল ইউটিউবত মই মক টেষ্ট লগাওঁ, বাছ সিমানেই, মানে জিকে ইমান মই চোৱা নাছিলোঁ। বাকী ছাবজেক্টৰ কথা ক'লোৱে। আৰু মেইন কথা মক টেষ্টটো মেইন হয়, আপোনালোকে মক টেষ্ট কৰিব লাগিব। যদি আপোনালোকে মক টেষ্ট কৰে তেতিয়া আপোনালোকৰ কি হয়, পঢ়াৰ যিটো কিমান পঢ়িলে গোটেইখিনি আপোনালোকে গম পাই যায়। আৰু মক টেষ্টটো একচুৱেলি কৰিব লাগিব। মই যিহেতু আগতে যেতিয়া মই দুবাৰমান SSC ফেইল কৰিছিলোঁ, মই মক টেষ্ট দিয়া নাছিলোঁ। এই হিন্দী আমাৰ ৰিজনিং চিষ্টেমে নাই, গোটেই ছাবজেক্টটো মই সমানকৈ পঢ়িছিলোঁ। মানে এনেকুৱা হয় না, মাথা গৰম হৈ যায়, মানে কোনটো ছাবজেক্ট পঢ়োঁ কোনটো ছাবজেক্ট নপঢ়োঁ, চব গোটেইকেইটা টান মানে গোটেইখিনি টান নিচিনা লাগে, গতিকে কোনটো ছাবজেক্ট পঢ়োঁ কোনটো ছাবজেক্ট নপঢ়োঁ তেনেকুৱা এটা হৈছিলে মানে। কিন্তু এতিয়া গম পাই গ'লো যে ৰিজনিং আৰু হিন্দী গ্ৰামাৰ আপোনালোকৰ কাৰণে প্লাছ পইণ্ট। এই দুটা ছাবজেক্ট ভালকৈ চাব, এইকেইটা দুটা ছাবজেক্ট আপোনালোকে ভাল স্ক'ৰ এটা আনিব পাৰিব। তাৰপিছত মেথছ আপোনাক ক'লোঁ 1 মাহৰ আগত চাব। আৰু মই যিহেতু এই যিটো জিকেটো আপোনাৰ 15 দিনমান মই চাইছিলোঁ যিহেতু, অ'কে। আৰু মক টেষ্টটো মই ক'লোঁ, মক টেষ্টটো আপোনালোকে কি কৰিব, যেতিয়া আপোনালোকে ধৰক ৰিজনিং, মই যিটো ক'লোঁ যে হিন্দী গ্ৰামাৰ আৰু ৰিজনিং আপোনালোকে যেতিয়া যেতিয়া আপোনালোকৰ হিন্দী গ্ৰামাৰ আৰু ৰিজনিং যেতিয়া চিলেবাছটো কমপ্লিট হয়, যিমান পাৰে RW এপছ ফ্ৰী এপছ আছে, তাত ফ্ৰীকৈ মক টেষ্ট কৰাই, তাত আপোনাৰ মিনি মক টেষ্ট দিব পাৰে, আৰু দীঘলীয়া যিটো প্ৰচেছৰ মক টেষ্ট দিব পাৰে, সেই গোটেইখিনি মক টেষ্ট দিব পাৰে। গতিকে আপোনালোকে মক টেষ্ট মেইন হয়, গতিকে হিন্দী গ্ৰামাৰ আৰু ৰিজনিঙৰ মক টেষ্ট পূৰা কৰিব যিমান পাৰে। আৰু পাৰিলে আৰু যিটো জিকেৰো আপোনালোকে পাৰিলে মক টেষ্ট কৰিব। জিকে আপোনালোকে চেপ্টাৰ ৱাইজ নপঢ়িলে হ'ব, মানে কি সময় নষ্ট কৰাৰ নিচিনা হ'ব। জিকেৰ ক্ষেত্ৰত কৰাতকৈ আপোনালোকে ৰিজনিং আৰু হিন্দী গ্ৰামাৰ ভালকৈ ফ'কাচিং কৰক। আৰু মই যেনেকৈ কৈছিলোঁ 1 মাহৰ আগত মই মেথছ চাইছিলোঁ, আপোনালোকেও তেনেকৈ পঢ়ক। আপোনালোকৰ মাৰ্ক 110% মই আপোনালোকক কৈছোঁ যে আপোনালোকে 115মান আপোনালোকে স্ক'ৰ এটা আনিবলৈ সক্ষম হ'ব, কিন্তু ভালকৈ পঢ়িব লাগিব, এনে ফকতীয়াকৈ পঢ়িলে নহ'ব। গতিকে আপোনালোকে এইকেইটা ছাবজেক্টৰ ওপৰত ফ'কাছ দিয়ক, 100% আপোনালোকে মেৰিট লিষ্টৰ পৰা বাহিৰ হোৱা চান্স বহুত কম আছে। এনেকৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰিব। মই শ্বৰ্টকৈ বুজালোঁ কথাবিলাক। চ' আপোনালোকে যদি কিবা এটা বুজি পাইছে তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।